এইটো মানিব বিচৰা নাই যে জুবিন গাৰ্গৰ নিচিনা এটা অনুষ্ঠান আমাৰ মাজৰ পৰা আঁতৰি গৈছে পাৰ্থিৱভাৱে। সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে। আমিও কটন কলেজত আমি 1991 চনত নামভৰ্তি কৰিছিলোঁ মেট্ৰিক পাছ কৰি। এই গোটেই বেটছটোৱে আমাৰ এটা গ্ৰুপ আছে, আমি সঘনাই লগ হৈ থাকোঁ। যিহেতু আমি সেই সময়ত কৈশোৰ আৰু যৌৱনৰ সেই মাজৰ আছিলোঁ আৰু জুবিনৰ গান তেতিয়াৰ পৰা আমি শুনা আৰম্ভ কৰিছোঁ। 92ত অনামিকাও আহিছিল। 92ত অনামিকা আহিছে, গতিকে আমি জুবিনক তেতিয়াৰ পৰা গম পাইছোঁ আৰু পিছততো আমাৰ লগত একাত্ম হৈ গ'ল জুবিনৰ গান। গতিকে আমিও এতিয়াও মানে মানি ল'ব বিচৰা নাই যে জুবিন নাই। আমি সকলোৱে আজি ইয়াত একত্ৰিত হৈ আমাৰ কটন কলেজৰ সেই সময়ৰ যি সহপাঠী আছিলে আৰু সেই সহপাঠীখিনি গুৱাহাটীত যিখিনি আছে আৰু আহিব পাৰিছে, আপোনালোকে দেখিছে যে আজি কমচে কম আমাৰ 70-80জনমান আমাৰ সেই সহপাঠী লগ খাইছোঁ। আমি জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছোঁ, জুবিনক শ্ৰদ্ধাঞ্জলি দিছোঁ আৰু জুবিনৰ জীৱনটো আমি তেওঁৰ গানেৰে চেলিব্ৰেট কৰিব বিচাৰিছোঁ। এটা অনুষ্ঠান আমাৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু এই তেওঁৰ যি অৱদান অসমীয়া জাতিটোৰ প্ৰতি, গতিকে সেই অৱদানটো কোনেও পূৰণ কৰিব নোৱাৰে আৰু এই অভাৱটো কোনেও পূৰণ কৰিব নোৱাৰে। এই অৱদানটো অতুলনীয় অৱদান দি থৈ গ'ল, আমাক জাতিক পুনৰ একত্ৰিত কৰি থৈ গ'ল। তেওঁৰ আত্মাৰ সদ্গতি আমি সকলোৱে কামনা কৰিছোঁ আৰু আমি জুবিনক জীয়াই ৰাখিম তেওঁৰ গানৰ মাজেৰে। আমি কটন কলেজ এতিয়া ইউনিভাৰ্চিটি, আমি 91 চনত কটন কলেজত উচ্চতৰ মাধ্যমিক বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা, কিন্তু অপেন ফৰ অল সকলোকে আমি যিখিনি পাৰোঁ আৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি সকলোকে নিমন্ত্ৰণ কৰিছিলোঁ আৰু আজি আমি একেলগে ইয়াত একগোট হৈছোঁ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ, জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ
আপোনালোকৰ বেটছৰে আছে নে আকৌ বেলেগ মানুহো আহিছে আমাৰ বেটছৰ মই যে আপোনাক ক'লো আমি আয়োজনখিনি কৰিছোঁ আৰু আমাৰ চিনাকি প্ৰত্যেকৰে নিজৰ নিজৰ চিনাকি কিছু সংখ্যক ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰা হৈছে অলপ ইয়াত আপুনি দেখিছে অলপ আগতে আমাতকৈ ছিনিয়ৰ সুজাতা বা প্ৰত্যেকৰে জুবিন গাৰ্গ এনেকুৱা এটা সত্তা জুবিন গাৰ্গৰ লগত সকলোৰে কিবা নহয় কিবা এটা মেমৰি যিটো স্মৃতি আছে সুজাতা বাহঁতে ইমান ধুনীয়াকৈ ক'লে কথাবিলাক আমাৰ মোৰ বন্ধু দিগন্ত বৰাই ক'লে যে মানে কেনেকুৱা জুবিনৰ বিষয়ে ক'লে আপোনালোকে শুনিলে কথাখিনি গতিকে ইয়াত প্ৰায় আহিছে কিছু সংখ্যক অন্য ব্যক্তিও আহিছে